অলপ দেৰি মনবোৰত আছোঁ। কি ক'ম আৰু হীৰা মান্দানী কি হীৰা মান্ডি মা কচম কি চিৰিজ বনাইছে। 8 ঘণ্টা সময় খালে, লিটাৰেলি 8 ঘণ্টা। এনেকুৱা লাগি গ'ল মানে মই কেলে দিলোঁ 8 ঘণ্টা। 8 ঘণ্টাৰ ভিতৰত 8 ঘণ্টা দিয়াই নাই ক'ব গ'লে। 1.5x কেতিয়াবা 2xৰ স্পীডত চালোঁ। তেতিয়া মোক চিৰিজটো মানে এনেকুৱা যে কাটি কাটি চাইছোঁ টাইপ ফিলে নহ'ল। সঞ্জয় লীলা ভাঞ্চালী ইমান বঢ়িয়া বঢ়িয়া মুভি কিছুমান বনাই থৈছে। এই চিৰিজটো বনাই কি দেখাব বিচাৰিলে ভগৱান জানে। ইয়াতো কথা দেখাইছে, কথাটো ইমান ধুনীয়া এনেকুৱা দেখাই দিছে মানে মানুহ মানে ফেমিলি লৈ তাত ফুৰিব যাব টাইপ মানে ইমান গ্ৰেণ্ডকৈ মানে দেখাব গৈছে। কি ক'ম, এই চিৰিজটোৰ ৰিভিউ আৰু অলপ চলপে দিওঁ। মোৰতো কি ক'ম আৰু দিব লাগে কাৰণে দিছোঁ, দিবলৈ একো মন নাই। বলক চিৰিজটোক ৰিভিউ কৰোঁ। চিৰিজটোত ক'ব গ'লে একো এনেকুৱা খাচ নাই, না ষ্টৰি আছে। ষ্টৰি কি দেখাব বিচাৰিছে হয়তো হ'ব পাৰে বিফৰ ইণ্ডিপেণ্ডেঞ্চৰ কাহিনী দেখাইছে, কথা লৈ সেইবোৰ সেইটো পলিটিকেল সেইবোৰ দেখাব বিচাৰিছে। বাট আপুনি এনেকুৱা চিৰিজটোৰ লগত মানে একো কানেক্ট আপুনি কৰিব নোৱাৰিব, মানে কানেকশ্যনেই নহয়। যেনেকুৱা এতিয়া কোৰিয়ান চিৰিজ এটা চাই লওক, মানুহ কেৰেক্টাৰ লগততো আপুনি কানেক্ট হয়ে, সেইটোতো ক'বই নালাগে। ষ্টৰি তাৰপিছত ষ্টৰিবোৰ লগতো কানেক্ট হৈ যায়, এনেকুৱা লাগে যে নেক্সট কেতিয়া আহিব কি নাই। বাট এইটোৰ লগত মানে একদম ফিল নহয়, একদম 8 ঘণ্টা। চিৰিজটো আপোনালোকে চাওক নেচাওক মই সেইটো একো ক'ব নাযাওঁ। যোনে যোনে মানে একদম হেভি ছেটছ ভাল পায়, বোলে কাপোৰ কানি সিহঁতৰ ড্ৰেছিঙৰ কাৰণে সঞ্জয় লীলা ভাঞ্চালী যিটোৰ কাৰণে ফেমাছ হয়, আৰু 40 কেজি ৱেটৰ ছোৱালী এজনীক যদি 100 কিলো 150 কিলোৰ ড্ৰেছ পিন্ধাই দিয়ে, সেইবোৰ যদি চাবলৈ বিচাৰিছে তেন্তে চিৰিজখন চাওক। ইয়াৰ বাকী ভিজুৱেল চিজুৱেল চব বঢ়িয়া আছে। এবাৰতো সঞ্জয় লীলা যিটো BGMৰ কাৰণে ইমান ফেমাছ, তাৰ গান মিউজিকৰ কাৰণে, ইয়াত সেইটোতো হাগি দিছে। বাকী চিৰিজটো আপোনালোকে চাওক বা নোচাওক আপোনালোকৰ কথা। মইতো চিৰিজটো চালোঁ, মোক একদমেই ভাল নালাগিলে, সঁচা কথা কৈ দিছোঁ। এনেকুৱা লাগিব 8 ঘণ্টা ৱেষ্ট যাব। ঠিক আছে, কেলেকি এটা চিৰিজ চালে আপোনাৰ কানেকশ্যন লাগে, সেইটো সোমাবলৈ, সেইটো নাপালোঁ। আৰু এটা কথা আপোনাৰ কি কয়, অকল চিৰিজটোত মানে ইয়াৰ যিটো খৰচ কৰিছে সেইটো খৰচটো পূৰা দেখিব পৰা যায়। ইয়াৰ ভিজুৱেল হৈ গ'ল বা যিবোৰ ছেটছবোৰ ডিজাইন কৰিছে, কাপোৰ কানি, সেইবোৰে যি ভাল লাগিলে, বাকী একো ভাল নালাগিলে। বাকী আপোনালোকে চাওক, মই ইয়াক কি ৰেটিং দিম, মোৰ ৰেটিং দিবলৈ মনে নাই। ঠিক আছে, বাকী আপোনালোকে চাই যদি মোৰ লগত ৰিভিউটো মিলে আপোনালোকে কমেণ্টত জনাব। আৰু বাকী ঢেৰ মুভি ৰিভিউ লৈ আহি আছোঁ বহুত সোনকালে। বাকী টেক কেয়াৰ, বাই বাই, চায়োনাৰা।